আপুনি ব্যৱসায় আৰম্ভ কৰিবলৈ ভাবি আছে নেকি? তেন্তে আপুনি কি জানে যে 90% মানুহে ব্যৱসায় আৰম্ভ কৰাৰ প্ৰথম বছৰতেই ফেল কৰি যায়? আজিৰ ভিডিঅ'ত সেই ভুলবোৰৰ বিষয়ে আলোচনা কৰিম, আৰু যদি আপুনি সেই ভুলবোৰ শুধৰাই আপোনাৰ প্ৰথম বিজনেছত, তেনেহ'লে আপুনি আৰু বেমিজালিত পৰিব নালাগিব আৰু আপোনাৰ লছ নাযাব। আপুনি আপোনাৰ বিজনেছটো ভালকৈ গ্ৰ' কৰিব পাৰিব। প্ৰথম ভুলটো কি জানে? পৰিকল্পনা নকৰাকৈ ব্যৱসায় আৰম্ভ কৰা। সাপোজ আপুনি ব্যৱসায় আৰম্ভ কৰিবলৈ ভাবিছে, যিকোনো এটা ব্যৱসায়, কিন্তু সেই ব্যৱসায়টো কিমান দিনলৈকে চলিব, মানুহে সেই বস্তুটো ভাল পায় নে নাই, আৰু আপোনাৰ কেতিয়া লাভ হ'ব, আৰু আপোনাৰ কিমান খৰচ যাব, আপোনাৰ পিছত কিমান লাভ হ'ব, এই সকলোবোৰ বস্তু ধ্যান দিব লাগিব। আপুনি এনেই পৰিকল্পনা নকৰাকৈ ব্যৱসায় আৰম্ভ কৰিলে, মানে এই জোচত আৰম্ভ কৰিলে, কিন্তু সেইটো পৰিকল্পনা 100% কৰিব লাগিব। পেপাৰ পেন লৈ বহিব লাগিব, আৰু সেই বিজনেছটো কোনে কোনে কৰি আছে তাৰ লগত যাই কিনে এক্সপ্ল'ৰ কৰিব লাগিব, আৰু তেওঁৰ পৰা জ্ঞান ল'ব লাগিব। আৰু তেতিয়া আপুনি যদি ষ্টাৰ্ট কৰে যাব, আৰু আপোনাৰ লছ হোৱাৰ বহুত সম্ভাৱনা কমি যাব, কাৰণ আপুনি জ্ঞান ল'লে, পৰিকল্পনা কৰিছে, আপোনাৰ বিজনেছটো বহুত দিনলৈকে চলিব আৰু আপোনাৰ বিজনেছটো গ্ৰ' হ'ব। 2 নম্বৰ ভুলটো কি জানে? বজাৰৰ গৱেষণা কৰিব লাগিব, আৰু যদি নকৰে তেনেহ'লে আপোনাৰ ভুল। মাৰ্কেট ৰিচাৰ্চ নকৰাকৈ বিজনেছ আৰম্ভ কৰা ডাঙৰ এটা ভুল, কাৰণ আপোনাৰ প্ৰতিযোগীখন, আপুনি যি বিজনেছ ষ্টাৰ্ট কৰিব, আপোনাৰ চাৰিওফালে কিমান দোকান আছে বা কিমান বিজনেছ আছে, আৰু সেইটো যদি আপুনি কৰে তেনেহ'লে তেওঁলোকে কাষ্টমাৰো অলৰেডি, তেওঁলোকৰ কাষ্টমাৰ মানে আছে, তেওঁলোকৰ কানেকশ্যনত আছে, আৰু আপুনি যদি ষ্টাৰ্ট কৰে তেনেহ'লে আপোনাৰ লাভ নহ'ব। আৰু আপুনি এনেকুৱা বিজনেছ ষ্টাৰ্ট কৰি আছে আৰু যিটো মাৰ্কেটত মানে একেবাৰে চাহিদা নাই। সাপোজ আপুনি গাঁৱত এটা বিজনেছ ষ্টাৰ্ট কৰি আছে, সাপোজ এটা কিহৰ বিজনেছ কৰি আছে? জুৱেলাৰী বিজনেছ কৰি আছে, পূৰা ডাঙৰ ডাঙৰ একেবাৰে শ্ব'ৰুম। মই দেখি আছোঁ এই চহৰত কিমানবোৰ মল, মানে ছুপাৰ মাৰ্কেট মানে ষ্টাৰ্ট কৰিছে, কিছুমান ইমান ডাঙৰ ডাঙৰ বিল্ডিং বন্ধ হৈ গৈছে। কি হৈছে? কাৰণ য'ত দিব লাগে ত'ত নাই, আৰু য'ত থাকিব লাগে একচুৱেলি সেইটো তাতে নাই। অ'কে, সেইটো ধ্যান দিব লাগিব। আৰু য'ত চাহিদা বেছি, য'ত ডিমাণ্ড বেছি, ত'ত যদি দিয়ে তেনেহ'লে আপোনাৰ লাভ হ'ব। অ'কে, সেইটো ধ্যান দিব লাগিব। 3 নম্বৰ ভুলটো হ'ল সকলো পুঁজি একেলগে খৰচ কৰা। আপুনি কিমান পইচা মানে অৰ্জন কৰিছে আৰু জমা কৰিছে, আৰু সেই সকলোবোৰ পইচা একেবাৰে মানে প্ৰথমতেই মানে সকলো ইনভেষ্ট কৰি দিলে, প্লানিং বনাই সকলো ইনভেষ্ট কৰি দিলে, কিন্তু আপোনাৰ এক্সপিৰিয়েঞ্চ নাই প্ৰথম। সেইকাৰণে আপুনি প্ৰথমতেই ইমান টকা নলগাব, লাহে লাহে ষ্টাৰ্ট কৰক, ধৈৰ্য ধৰিব লাগিব। অলপ অলপকৈ ষ্টাৰ্ট কৰিব, তাৰ পৰা প্ৰফিট হ'ব, তাৰপিছত আৰু এটা ষ্টাৰ্ট কৰিব, তাৰপিছত অলপমান লাভ হ'ব, আৰু তাৰ পৰা আৰু অলপমান ষ্টাৰ্ট কৰিব। এনেকৈ আগবাঢ়ি যাব লাগিব, তাৰপিছত এম্পায়াৰ তৈয়াৰী হ'ব। যদি আপুনি প্ৰথমতেই একেবাৰে মানে এক্সপিৰিয়েঞ্চ নাই আৰু সকলো পইচা মানে একেবাৰে লগালে, তেনেহ'লে বেছিভাগ সম্ভাৱনা আপুনি ফেইল কৰিব, আৰু আপোনাৰ বিজনেছটো মানে ডাউন হৈ যাব। এইটো সম্ভাৱনা বহুত থাকে, তো এই ভুলটো নকৰিব। 4 নম্বৰ ভুলটো হ'ল ব্যৱসায় লাভৰ আগতেই এৰি দিয়া। মানে ধৈৰ্য নাই, মানে কষ্ট কৰিব লাগিব, ধৈৰ্য নাই, ইমান ভাবিব লাগিব, ইমান বছৰত লাভ হ'ব, কেইবছৰত লাভ হ'ব, সেইটো ভাবি এৰি দিয়া, প্ৰথম বছৰতে এৰি দিয়া। এইটো বহুত ডাঙৰ এটা ভুল, কাৰণ আপোনাক চিনি পোৱা নাই কোনোৱে, আপুনি কি বস্তু বিক্ৰী কৰে সেইটোও চিনি পোৱা নাই, আৰু আপুনি যদি ৰেগুলাৰ নকৰে, সময়মতে মানে বস্তুবোৰ মানে বিক্ৰী মানে সন্মুখত ৰাখিব লাগিব, ছাপ্লাই দিব লাগিব, তাৰ পৰা ফিডবেক ল'ব লাগিব, মানুহৰ পৰা ফিডবেক ল'ব লাগিব, আৰু আপুনি সেইটো এৰি মানে একেবাৰে গোটাই কিনে বহি থাকিব বিচাৰে, এইটো নহ'ব। লং টাইমলৈকে আপোনাৰ ৰেগুলাৰ কনচিষ্টেঞ্চি কৰিব লাগিব। প্ৰথম আপোনাৰ বহুত কষ্ট যাব, আপোনাৰ মানে একেবাৰে লাভ নাহিব, লছ হৈ যাব, কিন্তু পিছত আপোনাৰ বুম হৈ যাব, কিন্তু ৰেগুলাৰ থাকিব লাগিব প্ৰথমত। একেবাৰে লাষ্টৰ ভুলটো কোৱাৰ আগতে আপোনাক এটা সৰু ৰিকুৱেষ্ট, চেনেলটোত যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভিডিঅ' যদি ভাল লাগে তেনেহ'লে লাইক কৰি দিবলৈ নাপাহৰিব। 5 নম্বৰ ভুলটো হ'ল মানুহক উপেক্ষা কৰা, মানুহক ইগন'ৰ কৰা। মানুহে দোকানত আহিছে, ঠিক আছে, মানুহে ইমান টেনশ্যন লৈ নাহিব, মানুহে আহিব, প্ৰডাক্টটো দেখিলে ভাল লাগিলে কমেণ্ট কৰিব, ভাল নালাগিলেও কমেণ্ট কৰিব, আৰু যিটো ভাল নালাগা কমেণ্ট যিটো আছে সেইটো আপোনাক শুধৰাব লাগিব, যিটো ভাল পোৱা নাই সেইটো আপোনাক শুধৰাব লাগিব। যদি আপুনি মানুহক মানুহে কি জানে, মই যিটো বিক্ৰী কৰিম সেইটোৱেই কিনিব লাগিব, তেনেহ'লে নহ'ব। মানুহে যিটো বিচাৰি আছে সেইটো অনুসৰি আপোনাক মানে শুধৰাব লাগিব, আৰু মানুহে সেই বস্তুটো কিনিব। আপুনি এজনৰ পৰা ফিডবেক ল'লে, দুজনৰ পৰা ফিডবেক ল'লে,
ফিডবেক ল'ব লাগিব, তেওঁলোকৰ পৰা শুনিব লাগিব যে আপোনাৰ কেনেকুৱা বস্তু ভাল লাগে, মই আপোনাৰ কাৰণে এনেকুৱা বস্তু তৈয়াৰ কৰি দিবলৈ মানে ৰেডি আছোঁ। অ'কে, মানুহে আপোনাৰ কাষ্টমাৰ ঘূৰি যাবলৈ নিদিব, আপোনাৰ কাষ্টমাৰৰ লগত কানেকশ্যন থাকিব লাগিব, মানুহৰ সমস্যা সলভ কৰি আৰু মানুহৰ মন জগাব লাগিব। মানে এক কথাত ক'বলৈ গ'লে মানুহৰ মানে একেবাৰে মনত আনন্দ আনি দিব লাগিব। আপোনাৰ প্ৰডাক্টটো চাই, আপোনাৰ প্ৰডাক্টটো ব্যৱহাৰ কৰি যাতে তেওঁ উপভোগ কৰে, ভাল পায় আৰু বাৰে বাৰে যাতে আপোনাৰ দোকানত আহে। ভিডিঅ'টো কেনে লাগিলে? যদি ভাল লাগে তেনেহ'লে লাইক কৰিব।